নমস্কাৰ। আজি 15 ডিচেম্বৰ। মাৰ্কেট বহুত ডাঙৰ গেপ ডাউন অ'পেন হৈছিলে, কিন্তু হৈ বৰ ডাঙৰ গ্ৰীণ কেণ্ডেলডাল বনাই দিলে একেবাৰে ছাপৰ্টৰ ওচৰৰ পৰা। তো আমাৰ প্লানটো যেনেকুৱা আছিলে, পুটৰ আছিলে প্লানটো, তো পুটৰ প্লান কৰিব পৰা যায় নে নাযায় আমি চাব লাগিব। আমি পুটৰ এণ্ট্ৰিটো এইকণতে ল'ম। বহুত বাঢ়ি গ'ল বাৰু প্ৰিমিয়ামখিনি, লোৱালে বহুত ওপৰত পালোগৈ। কথা নাই, এই কেণ্ডেলডালতে ল'বলৈ চাই আছিলোঁ। এই কেণ্ডেলডাল প্ৰথমতে গ্ৰীণ বনাই তাৰপিছত সেউজীয়া বনাইছোঁ। তো আমি পুটত টাৰ্গেট এটা পাই যাব লাগে মেবি। মানে কিয় এই বায়াৰখিনি এই গোটেইখিনি এইখিনি বায়াৰ এই গোটেইখিনি বায়াৰ, এইখিনি আছিলে তেওঁলোকৰ এছ এলটো আছিলে এই ক্ল'জিং প্ৰাইজৰ কেণ্ডেলডালত ধৰি লৈছোঁ। এই ক্ল'জিং প্ৰাইজৰ ওচৰত মেবি তেওঁলোকৰ এছ এল আছিলে। তো নিফটিটো অলপ ওপৰত অ'পেন হ'ল, তেওঁলোক 0-0ত আছিলে, প্ৰফিটত নাই। এইখিনি ইয়াত কোনো ভয়টো বুক কৰা নাই, বা বুক কৰিলেও তেনেকৈ হেৰি কৰা নাই। তো নিফটিত তেওঁলোকৰ এছ এল যোৱা নাছিলে এতিয়ালৈকে। আৰু বেংক নিফটিত কি হ'ল, লগে লগে ডাঙৰ সেউজীয়া কেণ্ডেলডাল বনাইলে। তো এইখিনিত যদি কোনোবা ইয়াত যদি 100 টকা লগাইছিলে, ইয়াত যদি সিহঁতে 60 টকা 70 টকা লছ দেখিছে, লগে লগে সিহঁত 0-0লৈ আহি গ'ল প্ৰায়। এইটো দেখিছেনে, কোনোবাই যদি ইয়াতো লগাইছিলে, ইয়াৰ পৰা উঠি গৈ পেলাই ইয়াত তেওঁলোকৰ 0-0 দেখি গ'ল প্ৰিমিয়ামটো। তো 0-0 দেখাৰ পিছত তাৰপিছতহে অলপ লছ দেখিছে। তাৰপিছত মাৰ্কেটে যদি পুটৰ বায়াৰখিনিক মানে পুটখিনিক যদি টাৰ্গেট কৰিলেহেঁতেন, তেতিয়াহ'লে মাৰ্কেট তললৈ অলপ অলপকৈ নমা আৰম্ভ হ'লহেঁতেন। বা মানে পুটৰখিনিক মানে মাৰ্কেট যদি ওপৰলৈ যাবলৈ থাকিলেহেঁতেন, তেতিয়াহ'লে এই 0-0 দেখুৱাই পেলাই লছটো অলপ বঢ়াই নিদিয়ে। মানে এই ধৰক ইয়াত লোৱাখিনি বাৰু ধৰি ল'লোঁ ওলাই গ'ল, কিন্তু ইয়াত লোৱাখিনি তথাপিতো 0-0 আছিলে। তো সেইকাৰণে মাৰ্কেটে মানে চেলাৰক যিহেতু টাৰ্গেট নকৰিলে, তো বায়াৰকেই টাৰ্গেট কৰিব বুলি মানে ভাবিছোঁ। কাৰণ নিফটিটো চাইক'লজিটো এনেকুৱা বনালে যে এইকণ পৰা উঠি যাম বুলি। আৰু বেংক নিফটিটো চাইক'লজিটো এনেকুৱা যে এইখিনিলৈকে মানে বহুত ডাঙৰ গ্ৰীণ কেণ্ডেলডাল বনি গ'ল। তো এই সেউজীয়া কেণ্ডেলডাল দেখি নিফটিত যদি কোনোবা আছিলে, সিহঁতো ধৰক পলাই নগ'ল। আৰু বেংক নিফটিখিনিতো 0-0 দেখি আছিলে, তে লছ দেখিবহে সিহঁতে। তো সেইকাৰণে এই ডাঙৰ সেউজীয়া কেণ্ডেলডাল বনাই সিহঁতৰ চাইক'লজিটো সলালে মানে কল বায়াৰখিনিৰ। তাৰপিছত মেবি হয়তো নামি যাব ভাবিছোঁহে দেই। তেতিয়া সঁচা হয় নহয় নাজানো, আৰু তো নহ'বও পাৰে। তো ভাবিছোঁ যে মানে বায়াৰখিনিক টাৰ্গেট নকৰে বুলি, কল মানে পুটৰখিনিক টাৰ্গেট নকৰে, কলৰখিনিক টাৰ্গেট কৰিব বুলি। নহ'বও পাৰে। আমি কনফাৰ্মেশ্যনটোৰ কাৰণে ৰখি আছিলোঁ মানে, কাৰণ ডাইৰেক্টলি গেপ ডাউন অ'পেন হৈ পেলাই সি ৰিট্ৰেচমেণ্ট দি দিব পাৰে। তো সেই কনফাৰ্মেশ্যনটো আমি এই কেণ্ডেলডালত পালোঁ। কোনডাল? এইডালত পালোঁ আমি কনফাৰ্মেশ্যনটো। সেইটো কাৰণে তাৰ পিছৰ কেণ্ডেলডালতে ল'লোঁ, কিন্তু প্ৰিমিয়ামটো অলপ হাই হৈ গৈছিলে। কথা নাই, আমাৰ অলপ টাৰ্গেটটো লৈ পেলাই ওলাই যাব পাৰিলে হৈ গ'ল। ছাপৰ্টটোৰ ওচৰলৈকে আহিলে আমাৰ টাৰ্গেট হিট হৈ যাব লাগে দুইটা ইণ্ডেক্সতে। আমাৰ প্ৰফিট অলপ চলা আৰম্ভ হৈছে। তাকে চাই আছোঁ আৰু কিমান বাঢ়ে বা কিমান নাবাঢ়ে। এতিয়া ই 900ৰ নাম্বাৰটো ওচৰত আছেতো, তো যিটো হয় সেইটো হিচাপতে তাতে কাইলৈ নিফটি এক্সপাইৰী, গতিকে নিফটি অকণমান ৰিট্ৰেচমেণ্ট এটা দিলেও নিফটিত প্ৰফিটটো কমি যায়। কাৰণ মেবি 59,000 ডাইৰেক্ট ব্ৰেকডাউনটোতো কৰিব নোৱাৰিব। আৰু ই যদি এনেকুৱাকৈ 160ৰ ছাপৰ্টতো উঠি যায়, তেতিয়াও কিন্তু ওপৰলৈ গৈ যাব। তো সেইটো কাৰণে আমি মানে জাষ্ট 80 মানৰ ওচৰলৈ আহিলে আমি ওলাই যাবলৈ ভাল হ'ব। আৰু টাৰ্গেট প্ৰায় আমি পালোৱেই।
এই কেণ্ডেলডালত যদি তললৈ নাযায় তেতিয়াহ'লে আমি যিটো হয় সেইটো লৈ ওলাই যাম, আৰু এইটো কেণ্ডেলত যদি তললৈ যায় তেতিয়াহ'লে আমি যিটো হয় সেইটো লৈ ওলাই যাম, কাৰণ এইকণ পৰা সৰু ৰিভাৰ্চেল এটা দিব পাৰে আৰু তেতিয়া আমাৰ প্ৰফিটটো বহুতখিনি কমি যাব। এই নিফটিয়ে এইটো ব্ৰেকডাউন কৰে বা নকৰে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব। প্ৰথম কেণ্ডেলডাল যদি এইডাল যদি ষ্ট্ৰং বনি যায় তেতিয়াহ'লে আমাৰ তথাপিতো আমি ৰখি নাথাকোঁ বাৰু, এই ছাপৰ্টৰ ওচৰতে আমি ওলাই দিম। বুক কৰিলোঁ এইডালতে, ইয়াতকৈ আৰু তললৈ যোৱাৰ বা ৰখি থকাৰ কথা নাই। তথাপিতো 4 এটা নহ'ল জানেনে, এইবোৰ মনৰ মানে হেৰিবোৰৰ কাৰণে এনেকুৱা হয়। ঠিক আছে, আমাৰ 125,520টো 125,520 এতিয়া কমি আহিলে। তো ট্ৰেডটো কেলৈ লৈছিলোঁ ক'লোঁ আপোনালোকক। আজিৰ কাৰণে ইমানেই, আহিছোঁ দিয়ক, ধন্যবাদ।